हेलो फ्रेंड्स वेलकम टू केरियर सेशन नतुनटा ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকলৰ বহুত অপেক্ষাৰ পিছত আহিছে এটা বহুত ভাল খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ অধীনত 3 বছৰীয়া ডিগ্ৰী বিএসসি অপটিমেট্ৰি কোৰ্সটো কৰিম বুলি ভাবিছিলে তেওঁলোকৰ নামভৰ্তিৰ বাবে ডিএমই ফালৰ পৰা ইতিমধ্যে নটিফিকেশন জাৰি কৰিছে। আৰু আজি এই ভিডিঅ'টো আপোনালোকক সেই অফিচিয়েল নটিফিকেশনখনৰ লগতে আপোনালোকে এই কোৰ্সটোৰ বাবে কেনেধৰণে এপ্লাই কৰিব আৰু ইয়াৰ বাবে এডুকেশন কোৱালিফিকেশন কি লাগিব আৰু আপোনালোকে কোড এপ্লাই কৰিব লাগিব কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সবিশেষ ভিডিঅ'টোত কম সময়ৰ ভিতৰতে জনাই আছো। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ, যদিহে এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লেটেষ্ট আৰু শেহতীয়া আপডেটৰ বাবে। আৰু এইখনেই হৈছে সেই অফিচিয়েল নটিফিকেশন আৰু এই নটিফিকেশনখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটী 22 আৰু ইয়াৰ ৱেবছাইটটো হৈছে www.dmeassam.gov.in আৰু ইমেইল এড্ৰেছটো হৈছে dmeassam@gmail.com আৰু নটিছখন ইছ্যু কৰা ডেটটো হৈছে 28 আগষ্ট। 28 তাৰিখে এই নটিছখন ইছ্যু কৰা হৈছে আৰু 29 তাৰিখে ডিএমইৰ অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰা হৈছে। ইয়াতে কোৱা হৈছে যে এডুকেশ্যনেল নটিছ This is for information of all concerned that applications are invited from candidates intending to undergo 3 years degree in BSc Optometry course at Regional Institute of Ophthalmology जितु समूहকৈ কোৱা হয় RIO Guwahati Medical College Guwahati under Srimanta Shankardev University of Health Science SSUHS for the session 2020 অৰ্থাৎ 2020 বৰ্ষৰ 3 বছৰীয়া ডিগ্ৰী বিএসসি অপটোমেট্ৰি কোৰ্সৰ বাবে যেটো কোৰ্স আছে ৰিজনাল ইনষ্টিটিউট অফ অপথলমলজি গুৱাহাটী মেডিকেল কলেজত তাতে এডমিশনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা এপ্লিকেশন বিচৰা হৈছে। আৰু এই 3 বছৰীয়া অপটোমেট্ৰি বিএসসি কোৰ্সটো থাকিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত। আৰু লগতে ইয়াতে কোৱা হৈছে যে the application form will be available to candidates in the official website of the director www.dmeassam.gov.in from 31st August 2020 to 5th September 2020 আৰু এই কোৰ্সটোৰ বাবে আপোনালোকে ইমেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইমেইলৰ জৰিয়তে এপ্লাই কৰিবলৈকে আপোনালোকে এখন এপ্লিকেশন ফৰ্মৰ প্ৰয়োজন হ'ব। সেই এপ্লিকেশন ফৰ্মখন ডিএমইৰ অফিচিয়েল ৱেবছাইটত আপোনালোকক উপলব্ধ কৰি দিয়া হ'ব 31st আগষ্টৰ পৰা 5th ছেপ্টেম্বৰলৈকে। লগতে নটিছখনত কোৱা হৈছে যে candidates have to download the application form, fill up with black ink pen, sign and submit the scanned copy of fill-in application form along the necessary document to this director. Email to dmeassam@gmail.com on or before 10 September 2020. Mentioning the subject of email as application for BSc Optometry course at RIO Guwahati Medical College Guwahati for the session 2020. অৰ্থাৎ এপ্লিকেশন ফৰ্মখন আপোনালোকক ব্ল্যাক ইংকেৰে ফিল আপ কৰিবলৈ কোৱা হৈছে। তাতে আপোনালোকে সিগনেচাৰ কৰিব। সিগনেচাৰ কৰি এপ্লিকেশন ফৰ্মখন স্ক্যান কৰি আৰু তাৰ লগত যিখিনি ডকুমেন্ট গাঁঠি দিবলৈ কোৱা হৈছে এই প্ৰয়োজনীয় ডকুমেন্টখিনি গাঁঠি দি আপোনালোকে 10 ছেপ্টেম্বৰ আগত পঠাবলগীয়া ইমেইল এড্ৰেছটো হৈছে dmeassam@gmail.com। এই এড্ৰেছটোলৈ আপোনালোকে 10 ছেপ্টেম্বৰ আগত পঠাব লাগিব আৰু পঠাওঁতে আপোনালোকে ইমেইলটোত সাবজেক্টটো মেনশন কৰি দিব লাগিব যে application for BSc Optometry course at RIO Guwahati Medical College Guwahati for session 2020 এতিয়া ইয়াতে কোৰ্সৰ যিখিনি ফিচাৰ্ছ সেই ফিচাৰ্ছখিনি দিয়া আছে। কোৰ্সৰ ডিউৰেচনটো হ'ব 3 ইয়াৰ্ছ আৰু লগতে থাকিব 1 ইয়াৰ ইন্টাৰ্নশ্বিপ প্ৰগ্ৰাম আৰু ইয়াৰ যেটো ল্যাঙ্গুৱেজটো হ'ব ইংলিছ ল্যাঙ্গুৱেজ আৰু এই কোৰ্সটোৰ বাবে 6টা সিট থাকিব আৰু এই কোৰ্সটো মোৰ ৰিজাৰ্ভেশন থাকিব গভ ৰুলছৰ অনুসৰি। ইয়াৰ বাবে এলিজিবিলিটিটো হৈছে 12 পাস হ'ব লাগিব সাইন্স ষ্ট্ৰীমৰ পৰা লগতে পিসিবি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত পাস হ'ব লাগিব। সিলেকশন প্ৰসিডিউৰটো হ'ব মেৰিট বেসিস ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মাৰ্কছৰ অনুসৰি সিলেকশন কৰা হ'ব। 6 নম্বৰ পইণ্টত কোৱা হৈছে যে SSUHS will conduct the final examination at the end of the course কোৰ্সটো শেষ হোৱাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ পৰা ফাইনেল এক্সামিনেশনটো কন্ডাক্ট কৰা হ'ব। আৰু 7 নম্বৰ পইণ্টত কোৱা হৈছে যে এই বিএসসি ডিগ্ৰী অৰ্থাৎ বিএসসি অপটোমেট্ৰি কোৰ্সটোৰ ডিগ্ৰীটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ পৰা প্ৰদান কৰা হ'ব। এপ্লিকেশন ফৰ্মখনৰ লগত আপোনালোকে গাঁঠি দিবলগীয়া প্ৰয়োজনীয় ডকুমেন্টখিনি হৈছে প্ৰথমতে লাগিব PRC পাৰ্মানেন্ট ৰেসিডেন্ট অফ সাৰ্টিফিকেট আৰু 2 নম্বৰতে লাগিব এটা এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে যিকোনো এড্ৰেছ প্ৰুফ এটা দিব পাৰিব।
3 নম্বৰতে আপোনালোকে দিব লাগিব মাৰ্কশ্বিট এণ্ড বাৰ্থ চাৰ্টিফিকেট অফ HSLC/CBSE ক্লাছ 10 আৰু লগতে দিব লাগিব HS সায়েন্সৰ এক্সামিনেশ্যনৰ মাৰ্কশ্বিট এণ্ড বাৰ্থ চাৰ্টিফিকেট। এজ প্ৰপৰখনে আপোনালোকে এডমিট কাৰ্ড দিব পাৰে নতুবা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। আৰু 5 নম্বৰতে দিব লাগিব 1 কপি অফ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, এখন আপোনালোকে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব। কাষ্টৰ সাৰ্টিফিকেট দিব লাগিব যদি আপোনালোকে SC ST OBC কেটেগৰীৰ পৰা বিলং কৰে। যদি জেনেৰেল কাষ্টৰ হয় তেনেহলে কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নালাগে। আৰু 7 নম্বৰতে লাগিব PWD দিব্যাং সাৰ্টিফিকেট ইফ এপ্লিকেবল, যদি আপোনালোকে PWD বুলি তাত টিক মাৰ্ক দিয়ে তেনেহলে আপোনালোকৰ PWD সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। এতিয়া ইয়াতে যিখন এপ্লিকেশ্যন ফৰ্মখন কেনে ধৰণৰ হ'ব সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকক দেখুৱাই আছো। এইখন হৈছে ইয়াৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াতে কোৱা হৈছে যে গভৰ্ণমেণ্ট অফ আছাম এপ্লিকেশ্যন ফৰ 3 years degree in BSc optometry course at Regional Institute of Ophthalmology Guwahati Medical College session 2020। ইয়াতে 1 নম্বৰতে দিয়া আছে নেম ইন ব্লক লেটাৰ, আপোনালোকে নামটো ব্লক লেটাৰ লিখিব আৰু ব্লেক ইংকেৰে লিখিব। আৰু ইয়াতে আপোনালোকে একো পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লগাব। 2 নম্বৰতে ফাদাৰ্স নেমটো লিখিব। 3 নম্বৰতে আপোনালোকৰ যেটো পাৰ্মানেন্ট এড্ৰেছ হয় সেই পাৰ্মানেন্ট এড্ৰেছটো দিব, সম্পূৰ্ণ এড্ৰেছ দি দিব। ইমেইল আইডি এটা দিব যদি আছে, এটো ম্যান্ডেটৰি নহয়, যদি আছে তেনেহলে দি দিব। ইয়াতে 4 নম্বৰতে আপোনালোকে ডেট অফ বাৰ্থটো দিব। প্ৰথমতে আপোনালোকে ইয়াতে ডেটো দিব, ইয়াতে মান্থটো দিব আৰু যেটো ইয়াৰ হয় সেই ইয়াৰটো আপোনালোকে ইয়াতে বহুৱাই দিব। আৰু 2020 চনৰ 31 ডিসেম্বৰলৈকে যেটো আপোনালোকৰ এজ হয় সেই এজটো আপোনালোকে এখিনতে বহুৱাই দিব। 6 নম্বৰতে আপোনালোকে কেতিয়া এসএস সাইন্স ষ্ট্ৰীমৰ পৰা পাছ কৰিছিলে সেইটো ইয়াতে দিব লাগিব। 7 নম্বৰতে আপোনালোকে ফিল আপ কৰিব লাগিব marks obtained in SSLC science, higher secondary science ত আপোনালোকে কিমান মাৰ্কস পাইছিলে সেই টোটাল মাৰ্কসটো ইয়াতে লিখি দিব। 8 নম্বৰতে নেম অফ দ্য কলেজ স্কুল ফ্ৰম হুৱেৰ পাছ হায়াৰ সেকেন্ডাৰী, আপোনালোকে হায়াৰ সেকেন্ডাৰী য'ৰ পৰা পাছ কৰিছিলে সেই কলেজখন নতুবা স্কুলখনৰ নামটো ইয়াতে দি দিব। 9 নম্বৰতে সুধিছে যে আৰ ইউ এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আছাম ইফ ইয়েছ এনক্লোজ সাৰ্টিফিকেট, এইটো নিশ্চয় আপোনালোকে ইয়াতে ইয়েছ টিক কৰি দিব। ইয়েছ হলেহে আপোনালোকে এই কোৰ্সটোৰ বাবে এপ্লিকেবল হ'ব। আৰু এনক্লোজ সাৰ্টিফিকেট আপোনালোকে PRC খন লগত ম্যান্ডেটৰি এখন গাঠি দিবই লাগিব। 10 নম্বৰতে সুধিছে যে ডু ইউ বিলং টু এনি ৰিজাৰ্ভ কেটেগৰী ইফ ইয়েছ ইণ্ডিকেট কেটেগৰী টিক হুৱেৰ এপ্লিকেবল প্লিজ ফাৰ্নিছ নেচেচাৰী সাৰ্টিফিকেট, যদি আপোনালোকে যিকোনো এটা ৰিজাৰ্ভেশ্যন কেটেগৰীৰ পৰা বিলং কৰে তেনেহলে ইয়াতে ইয়েছ সিলেক্ট কৰিব। যদি আপোনালোকে জেনেৰেল কাষ্টৰ হয় তেনেহলে নো সিলেক্ট কৰি দিব। আৰু যদি ইয়াতে ইয়েছ সিলেক্ট কৰে আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰিছে ইয়াতে টিকটো লগাই দিব। 11 নম্বৰতে আপোনালোকে হায়াৰ সেকেন্ডাৰী সায়েন্সত যিখিনি মাৰ্কস পাইছিলে সেই মাৰ্কসখিনি ফিল আপ কৰিব লাগিব। ইয়াতে ফিজিক্সৰ মাৰ্কসটো দিব লাগিব, টোটাল মাৰ্কস কিমান পাইছিলে। কেমিষ্ট্ৰি মাৰ্কসটো দিব লাগিব, বায়োলজি টোটাল মাৰ্কস কিমান পাইছিলে। ইয়াতে আপোনালোকে মাৰ্কসখিনি ফিল আপ কৰিব লাগিব, ফিজিক্স কেমিষ্ট্ৰি বায়োলজি টোটাল মাৰ্কসত 100 হ'ব আৰু মাৰ্কস অফ 10 যিখিনি আপোনালোকে 100ৰ ভিতৰত লাভ কৰিছিলে সেই মাৰ্কসখিনি ইয়াতে বহাই দিব। নেক্সট আপোনালোকে ফিল আপ কৰিব লাগিব টোটাল মাৰ্কস অফ 10 ইন পিচিবিত যেটো মাৰ্কস পাইছিলে টোটাল এই টোটাল মাৰ্কসটো এই ঘৰটোত ফিল আপ কৰি দিব। আৰু পাৰ্চেন্টেজ অফ 3 সাবজেক্ট টেকেন টুগেদাৰ, গোটেই তিনিটাৰ ভিতৰত আপোনালোকে পিচিবিৰ পৰা যেটো পাৰ্চেন্টেজ হয় সেই পাৰ্চেন্টেজটো উলিয়াই এই ঘৰটোত আপোনালোকে ফিল আপ কৰি দিব। এইখিনি সকলোখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত ইয়াতে যেটো সিগনেচাৰ অফ এপ্লিকেশন ইয়াতে আপোনালোকে এপ্লিকেন্টজনৰ সিগনেচাৰ কৰিব। আৰু লগতে ইয়াতে কি ডকুমেন্ট গাঠি দিব লাগিব হেতু ইয়াতে দিয়া আছে। এইখিনি ডকুমেন্ট আপোনালোকে ম্যান্ডেটৰি হয়, এটো আপোনালোকে পঠাবই লাগিব ইমেইল এড্ৰেছলৈ। মাৰ্কশ্বিট দিব লাগিব, সাৰ্টিফিকেট SSLC and HS সায়েন্সৰ এডমিট কাৰ্ড অফ SSLC, PRC দিব লাগিব, এড্ৰেছ 4 নম্বৰতে আপোনালোকে এড্ৰেছ প্ৰুফ দিব। 5 নম্বৰতে আপোনালোকে যদি আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত পৰিছে তেনেহলে ৰিজাৰ্ভেশ্যন সাৰ্টিফিকেটখন পঠাব লাগিব। এই এপ্লিকেশ্যন ফৰ্মখন ভিডিও ডেসক্ৰিপচনত সলনি কৰি দিয়া আছে, তাৰ পৰা আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব। নতুবা DMEৰ যেটো অফিচিয়েল ৱেবসাইট dmeassam.gov.in সেই ৱেবসাইটটোৰ আহিও আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন লাভ কৰিব। ভিডিওটো এইখিনি আছে আপোনালোকক জনাবলগীয়া। আশা কৰিছো ভিডিওটো নিশ্চয় ভাল পালে। যদি ভিডিওটো ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট এণ্ড লগতে চেনেলটোত যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা নটিফিকেশন বেলটো অল কৰি ৰাখিবলৈ নাপাহৰিব। আৰু ইয়াৰ ওপৰত যদি কিবা কোৱেশ্চন থাকে তেনেহলে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰে, নতুবা ভিডিও ডেসক্ৰিপচনত যেটো আমাৰ অফিচিয়েল ইমেইল আইডি সেই ইমেইল আইডিটো এভেইলেবল কৰি দিয়া আছে, তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে। ভিডিওটো ইমানতে শেষ কৰিছো, ধন্যবাদ।